আমাৰ শ্ৰদ্ধাৰ মৰমৰ আমাৰ ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰী হোৱাৰ পিছত তেখেতে সংস্কৃতি আৰু ক্ৰীড়া এই দুটাৰ যিটো সম্বন্ধ আজি মজবুত কৰাৰ চেষ্টা কৰিছে। মই বৰ্ষা ৰাণীক ধন্যবাদ জনাইছোঁ। আমাৰ উদ্যোক্তাসকলক তেওঁ সন্মান জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজত আছে আমাৰ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে আমাৰ এই অনুষ্ঠানৰ কাৰ্যনিৰ্বাহক আমাৰ হিমন্ত ভট্ট ডাঙৰীয়া। তেওঁ ৰিটায়াৰ্ড পুলিচ বিষয়া। তেখেতক এখন গামোচাৰে মই সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত একালৰ প্ৰখ্যাত খেলুৱৈ মীনা বৰা শইকীয়াও উপস্থিত হৈছেহি। তেওঁকো আমি মৰম যাচিম। আমাৰ আৰু এগৰাকী প্ৰখ্যাত এথলেটিক্সৰ যাদুকৰ বুলি ক'ম, সেইকাৰণে তেওঁৰ যাদুকৰী শিক্ষাই বহুত অসমৰ খেলুৱৈক এথলেটিকক আগুৱাই নিছে। মই নিপন দাসক এজন খেলুৱৈ হিচাপে খেলুৱৈক মই মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ সম্বৰ্ধনা পৰ্ব শেষ হ'ল। মই প্ৰথমে আমাৰ মাননীয় ক্ৰীড়া মন্ত্ৰী তেখেতক দুআষাৰ কৈ আমাক উৎসাহিত কৰিবলৈ অনুৰোধ জনাইছোঁ। नमस्कार सभी को। आज 42nd अभिरुचि स्पोर्ट्स डे हमारा साथ हमारा लेजेंड असम का गौरव 1966 जब एशियन में गोल्ड पहला मिला था एज एन एसएमएस भोगेश्वर बरुआ जी, उनका जन्मदिन बहुत बहुत बधाई। और आज का दिन उनका जब जन्मदिन है, ये हमेशा सुबह को कुछ ना कुछ प्रोग्राम रखा जाता है। अभिरुचि स्पोर्ट्स डे बोल के हमारा असम में जाना जाता है। और इस प्रोग्राम में बहुत सारा स्टूडेंट्स लोग पार्टिसिपेट करता है। इस साल जैसे 2 दिन के लिए प्रोग्राम रखा गया है, यही उत्साह करने के लिए कि हमारा स्टेट स्पोर्ट्स डे जाना जाए और किसका नाम से जाना जाए, ये बहुत ही प्रचार होना बहुत ज़रूरी है। अभी तक बहुत लोग ने जान चुका है कि हमारा स्टेट स्पोर्ट्स डे क्यों मनाया जाता है, और उसका लेजेंड का हिसाब में आज हम लोग बहुत ही शुक्रगुजार है कि हमारे बीच में हमारे साथ यही है, क्योंकि आज उनका नाम से
ऑनरेबल चीफ मिनिस्टर हेमंत बिश्वा शर्मा शाम को प्रोग्राम रखा गया है। जो सरुसजाएं स्पोर्ट्स कॉम्प्लेक्स हमेशा आप सबको नाम से जाना जाता है, ये कॉम्प्लेक्स उनका नाम पे डेडिकेशन आज से हो जाएंगे। तो ये बहुत ही अच्छा एक खबर है जो एक सिर्फ असम के लिए नहीं पूरा देश में, कि अगर एथलीट हमारा खुद का स्टेट का अगर नाम कर सकता है तो ऐसे ही उनका लेजेंड का नाम कंटिन्यू होके रहने के लिए। We owe this stadium. In the evening it will be an occasion where the Honorable Chief Minister will dedicate it. It is just an informal information to you in the morning. Hence, as this is a sports day, we wish him all the best throughout his life. His vision in playing in 1966 and getting a medal for Assam, for India has been remarkable. जैसे अभी बहुत ही नए बच्चे लोग बहुत ही स्पोर्ट्स में रुचि रखते हैं, we as an Department of Sports we encourage each and every individual of the people of Assam to play sports, to come forward and be the name for Assam. Thank you very much for having me here, and God bless our legend. It's very difficult when I first met him in Sibsagar last year. It was a moment for us जब हम लोग उनको मिलने गए थे last year Sibsagar में. मेरा लिए तो it was a moment for me to meet him. So such a legend he is, and may he remain in good health forever. Thank you. থ্যাংক ইউ ম্যাম। এইবাৰ আমি আমাৰ আজিৰ যিগৰাকীয়ে আমাক দৌৰটোৰ নেতৃত্ব দিব, বৰচালানী বিষয়া, তেওঁক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ বলেন্দা। 42তম অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ যিজন মহান ব্যক্তি জন্মদিন আজি অসম দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা দৌৰবিদ ক্ৰীড়াবিদ অৰ্জুন শ্ৰীযুত ভোগেশ্বৰ বৰুৱা দেৱলৈ মই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে। মোৰ কাৰণে আজি সঁচাকৈ এটা বৰ ভাল লগা দিন বুলি ক'ব লাগিব, কিয়নো অকণমান আগতে কোৱা হৈছিল যে অভিৰুচি বুলি ক'লে স্কুলৰ দিন মনত পৰে। এনেকৈ আজি ৰাতিপুৱা যেনেকৈ দেখিছোঁ ছাত্ৰ ছাত্ৰীসকল বহি আছে ইয়াতে, ঠিক তেনেকৈ ৰাতিপুৱাই সৰুৰে পৰা মোৰ নাচৰ লগতে স্কুলত খুব মই ক্ৰীড়াৰ লগত জড়িত আছিলোঁ। আমি খো খো খেলিছিলোঁ, আমাৰ বেষ্ট টীম আছিল খো খোৰ। আৰু ৰাতিপুৱা কোন কোন দৌৰিবলৈ আহিবা বুলি প্লিজ পুট ইয়ৰ হেণ্ডছ আপ বুলি ক'লে সদায় মোৰ হাতখন থাকে। আৰু অভিৰুচিত ৰাতিপুৱা দৌৰাৰ সেই স্মৃতিবোৰ আজি মোৰ মনলৈ ঘূৰি আহিছে। খুব সুন্দৰ এক প্ৰচেষ্টা। আপোনালোকে মই অভিৰুচিৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা সময়ৰ পৰা যেতিয়া হয়তো মেৰাথন বা জগিং এনেকুৱা ধৰণৰ কথা আমি নাজানিছিলোঁ বা অসমত তেনেকুৱা হোৱা নাছিলে, তেতিয়াৰে পৰা 42টা বছৰ অহৰহ আপোনালোকে এইটো অব্যাহত ৰাখিছে অবিৰতভাৱে। তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আপোনালোকক, কিয়নো খুব প্ৰয়োজন। এগৰাকী শিল্পী হিচাপে মই অনুভৱ কৰোঁ বা ব্যক্তি হিচাপে অনুভৱ কৰোঁ যে প্ৰত্যেকৰে বাবে অকণমান শৰীৰ চৰ্চাৰ অত্যন্ত প্ৰয়োজন। আৰু মই অসমীয়া হিচাপে আজি গৌৰৱ কৰিছোঁ। কিবা এক আচৰিত অনুভৱ হৈছে, যিটো মই শব্দৰে বুজাব নোৱাৰিম, যে এজন এনেকুৱা ব্যক্তি যিয়ে দেশ তথা জাতিলৈ গৌৰৱ কঢ়িয়াই আনিছিল, সেই ব্যক্তিজনৰ আমি জন্মদিন এনেকৈ উদযাপন কৰি আহিছোঁ, এনেকৈ সন্মান জনাই আহিছোঁ। সঁচাকৈ মিল্খা সিঙে কোৱাৰ দৰে অসমীয়াক নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ যে জাতিৰ এজন সন্তান যিয়ে গৌৰৱ কঢ়িয়াই আনিছিল, তেওঁক এনেধৰণেৰে মৰম উভতাই দি আহিছে, ইমান বছৰে মৰম দি আহিছে। তাৰ বাবে মই মোৰ মানুহখিনিৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু ল'ৰা ছোৱালীখিনিক কি ক'ম, খুব ভাল লাগিছে দেখি সকলোকে। হেল্ল', গুড মৰ্ণিং এভৰিৱান, গুড মৰ্ণিং, কেন ইউ হিয়াৰ মি? আই ইউ ফিল, ইজ ইট টু হট? শুড উই ষ্টাৰ্ট নাও? ইজ ইট গেটিং টু লেট? No worries.
The best part is like today we are celebrating the birthday of the legend Bhugeshwar Borua sir. So he is with us. Moyu agote in my school days even I joined Abhiruchi, but I never got the opportunity to meet this legend. So it is my seriously আজি সঁচাকৈ মোৰ সৌভাগ্য যে তেখেতক লগ পাইছোঁ আপোনালোকৰ বাবেও তোমালোকৰ বাবেও নিশ্চয় একেটাই হৈছে আমি in no time we will start. So good morning and all the best to all of you. Thank you. ধন্যবাদ. থ্যাংক ইউ বৰ্ষা বৰ্ষাৰ বক্তব্যই নিশ্চয় ছাত্ৰ ছাত্ৰীখিনিক উৎসাহিত কৰিছে মই এইবাৰ আমাৰ মাননীয় ডাইৰেক্টৰ ভঁৰালী ডাঙৰীয়াক দুআষাৰ শুভেচ্ছা জনাবলৈ শুভেচ্ছা বৰুৱাদাক আনুষ্ঠানিকভাৱে শুভেচ্ছা জনাবলৈ অনুৰোধ জনাইছোঁ আজি 42তম অভিৰুচি দিৱসৰ আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱক প্ৰথমে আমাৰ ফালৰ পৰা জন্মদিনৰ শুভেচ্ছা শ্ৰদ্ধা আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে মঞ্চত উপবিষ্ট অসম চৰকাৰৰ মাননীয় মন্ত্ৰী মহোদয়কে আৰম্ভ কৰি সকলোলৈকে কৃতজ্ঞতা জনাইছোঁ ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলো বহুত দেৰি ৰৈ আছে এইটো মোৰ প্ৰথম অভিজ্ঞতা গুৱাহাটীত এই ধৰণে অভিৰুচি দিৱস সৰুৰে পৰা দেখি আহিছোঁ শুনি আহিছোঁ অভিৰুচি মেগাজিনখনো আমি সৰুৰে পৰা দেখি আহিছোঁ মোৰ ঘৰ শিৱসাগৰত গতিকে তেখেতৰ একে জেগাৰে আমাৰ শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা দেৱৰ আৰু মোৰ এমাহমান হৈছে ইয়াতে ডাইৰেক্টৰ হিচাপে অহা আজি সকলোকে লগ পাই খুব ভাল লাগিছে গতিকে এই যি প্ৰচেষ্টা আমাৰ বলেণ্ডাৰ এইটো সঁচাকৈ শলাগ ল'বলগীয়া তেখেত দুবাৰমান মোৰ কাৰ্যালয় আহি পেলাই কৈছে যে এনেকৈ 42 বছৰ কৰি আহিছোঁ ধৰ্মানন্দৰ মোৰ লগৰ আমি একেলগে চাকৰিত সোমোৱা গতিকে সকলোকে লগ পাই খুব ভাল লাগিছে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে ক'লে সন্ধিয়ালৈ মাননীয় মুখ্যমন্ত্ৰী আহি পেলাই এই গোটেই ক্ৰীড়া প্ৰকল্পটো আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নামত উৎসৰ্গিত হ'ব তেখেতৰ নামেৰে জনাজাত হ'ব গতিকে সকলোকে শুভেচ্ছা কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ ভঁৰালীদেউ আমাৰ এইটো অকণমান দেৰি হৈছে কাৰণ ল'ৰা ছোৱালীবিলাক গৰম হৈছে গৰমত থকাটো টান হৈছে মই চমুকৈ তইবুলক ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াক এটা জন্মদিনৰ শুভেচ্ছা জনাবলৈ অনুৰোধ জনাইছোঁ শ্ৰদ্ধেয় উপস্থিত ৰাইজ আৰু মোৰ অতি মৰমৰ বৰুৱাদা আৰু সকলোৱে ব্যক্তিসকলে কৈ গৈছে কেনেকুৱা আমাৰ এই অনুষ্ঠান আৰম্ভ হৈছে আৰু আজি এই অৱস্থাত আমি আহি পাইছোঁহি আৰু ইয়াৰ কাৰণে যিজন ব্যক্তিৰ কেনেকুৱা চেষ্টা সেইটো সকলোৱে বুজে 42 বছৰ এটা অনুষ্ঠান ধৰি ৰাখি আজি এই পৰ্যায়লৈ আনিছে আৰু চবতকৈ ডাঙৰ কথা হৈছে যে এই প্ৰকল্পটো আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আমাৰ স্পৰ্টছ ছেকশ্যন ডাইৰেক্টৰ স্পৰ্টছে যে আমি বেলেগ জেগাত যাওঁ কোনো তেনেকুৱা দুই এজন পাওঁ এই ৱানকাডা ষ্টেডিয়ামত ক্ৰিকেট প্লেয়াৰবিলাকৰ নামত গেলেৰী চেলেৰী এনেকুৱা ঢেৰ পাওঁ এতিয়া আমি ভাবোঁ আমাৰ ইয়াত নহয় কেলে কিন্তু আজি এনেকুৱা এটা ভাল উদ্দেশ্য আজি বৰুৱাদা নামত এই ষ্টেডিয়াম দিছে আমাৰ উঠি অহা ল'ৰা ছোৱালীসকলে খুব ভাল পাব যাৰ তেওঁলোকক বিশেষকৈ অভিভাৱকসকলে মানে ল'ৰা ছোৱালীসকলক মানে উৎসাহিত কৰিব লাগিব আৰু কৰিবৰ কাৰণে তেওঁলোকে দেখাব চোৱা তুমি যদি ভালকৈ খেলা আজি যেনেকৈ বৰুৱাদাৰ নামত এখন ষ্টেডিয়াম চৰকাৰে দিছে তেনেকৈ তোমালোকেও বহুত কিবা পাবা আজিকালি নেশ্যনেল খেলি আহিলে চৰকাৰে আজি বহুতক চাকৰি দিব বহুতক স্কলাৰশ্বিপ দিব সেইকাৰণে মই মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু এই কমিটিখনক আৰু স্পেচিয়েলি বলেন চক্ৰৱৰ্তী ডাঙৰীয়াক আৰু আজি এই এনেকুৱা এটা দিনত মই বৰুৱাদাক আল্লাহৰ ওচৰত দুৱা ৰাতিপুৱা নামাজ পঢ়ি মই দুৱা কৰিছোঁ এনেকৈ যে বৰুৱাদা আমাৰ মাজত সদায় থাকক আমি যে বৰুৱাদাক লৈ সদায় এজ এ এথলিট হিচাপে আই ফিল প্ৰাউড মই সদায় গৌৰৱ অনুভৱ কৰোঁ আৰু এই চেগতে মই অকণমান এটা সন্মান দিব বিচাৰিছোঁ মই বিশেষকৈ আজি বৰুৱাদাকটো আমি সকলোৱে দিম কিন্তু যিজন ব্যক্তিয়ে এই 42 বছৰ এই অনুষ্ঠানটো ধৰি আছিল
এটা 42 বছৰ এইটো অনুষ্ঠান ধৰি থকাৰ কাৰণ ময়ো অসমৰ ছেক্ৰেটাৰী আছিলোঁ, ময়ো মাৰাথন ৰেচ পাতিছিলোঁ, কিন্তু এনেকুৱা ধৰি থকাটো ইমান সম্ভৱ নহয়। কিন্তু এনেকুৱা এই বয়সলৈকে ল'ৰা ছোৱালী গ্ৰুপ সকলোকে লৈ সকলোকে সান্তনা দি বিভিন্ন ক্ষেত্ৰত তেখেতে আগুৱাই আৰু গৈ আছে। তেখেতৰ এখন কলেজ আছে, তাতো ল'ৰা ছোৱালী খেলা ল'ৰা ছোৱালীক সুবিধা দিছে। সেইকাৰণে মই সেইজন ব্যক্তিক আজি এই অনুষ্ঠানত সকলোৰে আগত মই বলেণ্ডা এখন মই ৰাতিপুৱাতে ঘৰত ভাবিছোঁ আজি বলেণ্ডাক মই মানে সন্মান দিব লাগিব, কাৰণ আজি 42 বছৰ ময়ো আছোঁ। এই মিটিঙৰ কাৰণে চিঠি দিবলৈ মিনিষ্টাৰ দৰ্জা খুলি খুলি ময়ো চিঠি দিছোঁ। প্ৰথম অৱস্থাত মই 82ত খেলি আহিছোঁ, 84ৰ পৰা আৰম্ভ হৈছে আৰু আজিলৈকে আছোঁ। সেইকাৰণে তেখেতক মই দোৱা কৰিছোঁ যে আৰু এনেকুৱা ভাল ভাল প্ৰগ্ৰাম কৰক। আৰু আমাৰ মেডাম এতিয়া স্পৰ্টছৰ মানে আমি আগতে এনেকুৱা মেডাম পোৱা নাছিলোঁ। ল'ৰা ছোৱালী য'তে যাওঁ মই দেখোঁ, টিভিত দেখোঁ, মোবাইলত দেখোঁ, মেডাম থাকে, কি ৰাতিপুৱা কি গধূলি। সেইকাৰণে মই ভাবোঁ আমাৰ খেলাৰ বহুতখিনি উন্নতি হৈছে আৰু হ'ব। আৰু সময় নাই বেছি, ল'ৰা ছোৱালীখিনি সঁচাই কষ্ট পাই আছে, দৌৰি আছে। আৰু আমাৰ মাজত বৰষাৰাণীও আহিছে। আমি চিনেমা টিনেমা সকলোৱে ইমান ওচৰতে চবেই পাইছোঁ। আমাৰ মীনা বৰা, বৰুৱা দা, মই, আমাৰ ডাইৰেক্টৰ ছাৰ, উই ফিল প্ৰাউড, আমি চব শিৱসাগৰীয়া। আমাৰ সেইটো এটা। আৰু এই জন্মদিনৰ বাবে মই বৰুৱা দাক মনালিছাক মই ধন্যবাদ জনাইছোঁ। অ'কে, চৰি দেই, কাৰণ মনালিছা অহা কথা আছিল, নাহা কাৰণে মোৰ চিন্তাটো কিয় নাহিল। যিয়ে নহওক, তৰবিনক মই জানো, মই অত্যন্ত ভাল পায়। মোৰ কামত তেওঁ সদায় মোৰ লগত চাথ দিয়ে, সাৰথি হয়। কিন্তু ৰাজহুৱাভাৱে আজি যিধৰণে প্ৰকাশ কৰিলে তাৰ কাৰণে মই আৰু শক্তি পাইছোঁ। গতিকে মই তৰবিনক মোৰ হিয়া ভৰা কৃতজ্ঞতা, ধন্যবাদ জনাইছোঁ। আমি শেষে কৰিম। বৰুৱা দাই দুআষাৰ ক'ব তেওঁৰ কথা। তাৰ আগতে আমাৰ চেয়াৰমেন অভিৰুচিৰ চমুকৈ এনে বৰুৱা দাক উইচ কৰি দিয়ক। জয়তে আজি 42তম অভিৰুচি ক্ৰীড়া দিৱসৰ মধ্যমণি অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ আজি 85তম জন্ম জয়ন্তী। তেখেতৰ জন্মদিনত আজি উষ্ম সম্ভাষণ জনাইছোঁ। অসম চৰকাৰৰ মাননীয় ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰুলিচীয়া ডাঙৰীয়ানী, ক্ৰীড়া বিভাগৰ সঞ্চালক মহোদয়, প্ৰমুখ্য বৰ্তমানী বিষয়া আৰু মঞ্চত উপবিষ্ট বিভিন্ন গণ্যমান্য ব্যক্তিসকল, প্ৰধান উক্তা বলন চক্ৰৱৰ্তী মহোদয় আৰু বিভিন্ন অনুষ্ঠানৰ পৰা অহা, শিক্ষানুষ্ঠানৰ পৰা অহা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল, ক্লাবৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল, আজি এই অনুষ্ঠানত আকৌ এনেকৈ লগ পাই আমি খুবেই আনন্দিত হৈছোঁ। বিশেষকৈ এই অনুষ্ঠানটোৰ মেইন এট্ৰেকশ্যনটো হৈছে মাছ জগিং, সমূহীয়া দৌৰ। যোৱা বছৰ চানমাৰীৰ পৰা য'ত আমি ফ্লাইঅভাৰৰ পৰা ষ্টাৰ্ট কৰোঁ, কিবা তাত কনষ্ট্ৰাকশ্যন হৈ থকাৰ কাৰণে সম্ভৱ হোৱা নাছিলে, গতিকে আমি জৰ্জ ফিল্ডত কৰিছিলোঁ। এইবাৰ আকৌ মানে প্ৰশাসনৰ ফালৰ পৰাই মানে মেইন গুৱাহাটী চিটিৰ থ্ৰুৱেদি প্ৰচেছন ওলোৱাত বাধা আৰোপ কৰা আছে। গতিকে আমাৰ অলপ চিন্তা লাগিল, বলেণ্ডাৰ লগত মই কথা পাতিলোঁ, কাৰণ মেইন আকৰ্ষণটোৱে যিহেতু মাছ জগিংটো নহ'লে দেখোন কিবা লাগিব অনুষ্ঠানটোৰ। তো পুলিচ কমিশ্যনাৰৰ লগত কথা হ'ল, তেখেতে ক'লে বোলে মেইন টাউনৰ থ্ৰুৱেদি অসুবিধা আছে, কিন্তু চিটিৰ আউটস্কাৰ্টত পাৰিবা তোমালোকে। তো বলেণ্ডাৰৰ লগত কথা হ'ল, এনেকৈ এইটো ডিচিশ্যন লোৱা হ'ল যে ইয়াতে কৰা হ'ব। তথাপি আজি এটা বেলেগ ভেনিউ, তথাপি ভাল লাগিছে, আৰম্ভণিটো দেখি ভাল লাগিছে। আৰু ইয়াত ক্ৰীড়া ক্ষেত্ৰৰ মাজতে আৰু ষ্টেডিয়ামৰ মাজত হ'লে সুস্থ আৰু বাঢ়িব। সকলোকে পুনৰ ধন্যবাদ। আৰু এই অনুষ্ঠানলৈ আৰু ইয়াৰ পৰৱৰ্তী ইয়াৰ লগত যিখিনি কালিলৈ অনুষ্ঠান আছে সকলোলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। ধন্যবাদ বৰুৱা ডাঙৰীয়া। এটা ভাল কথা কৈছে যে অন্য ঠাইতকৈ আজি ইয়াত অকণ বেলেগ নহয়, সাংঘাতিক বেলেগ লাগিছে। কাৰণ এইটোই যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এজন জীৱন্ত মানুহৰ নামত এই ষ্টেডিয়াম আজি উচৰ্গা কৰিব। আৰু সেই ষ্টেডিয়ামত আমি তেওঁৰ জন্মদিন পালন কৰিছোঁ। আৰু মই ডাইৰেক্টৰ আৰু মন্ত্ৰী মহোদয়াক মই অনুৰোধ জনাম
যে 43তম অভিৰুচিও যাতে ইয়াত আমি আয়োজন কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁৰ সহযোগ অনুমতি যাতে আমি পাওঁ, উপস্থিতি যাতে পাওঁ। ধন্যবাদ। আমি আমাৰ আচল প্ৰগ্ৰেমটো হোৱা নাই, অলপ আৰু 10 মিনিট লাগিব। ফ্লেগ অফটোৰ সময়ত আমাৰ আজিৰ মধ্যমণি বৰুৱা ডাঙৰীয়াই আপোনালোকক এটা মৰম যাচিব। তাৰ আগতে আমাৰ এই ল'ৰা ছোৱালীসকলক মানে ওচৰৰ যেনেকৈ তেওঁ ক'লে এটা যি আমি চিফ গেষ্টক ভোগেশ্বৰ বৰুৱা দাক আমি দৌৰিব আহিও দেখা নাছিলোঁ। আজি কেইবছৰমান ধৰি জীপখন আনি বৰুৱা দা আৰু যোন চিফ গেষ্ট আহে বা তেনেকুৱা আদৰণীয় মানুহ আহে তেওঁলোকক আমি জীপখনত ল'ৰা ছোৱালীখিনিক ওচৰৰ পৰা দেখুৱাই লৈ যাওঁ। এইবাৰ এওঁতো দেখাব নাছিলে, এইবাৰ চাব ল'ৰা ছোৱালীয়ে বৰচাৰণী বিষয়া জীপখনত। Jay Siledi, Susah Jawab.